নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসামিয়াৰ বুকৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ যি গেট 4 আৰু গেট 3 কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰু আপোনালোকে যদি আমাৰ পিডিএফবোৰ বিচাৰে বা আপোনালোকক পিডিএফবোৰ প্ৰয়োজন হয়, পৰীক্ষাৰ আগতে মাত্ৰ 10 দিন আছে, এতিয়াও সময় আছে, আপোনালোকে পিডিএফবোৰ ল'ব পাৰে। মাত্ৰ 99 ৰুপিজ পে' কৰি আপোনালোকে পিডিএফবোৰ ল'ব পাৰিব, বেছি পইচা নহয়। আমাৰ 99 ৰুপিজ আপোনালোকে যদি পে' কৰে, এটা দুটা পিডিএফ নহয়, আপোনালোকে আমাৰ চেনেলত যিমানকেইটা ক্লাছ আছে গোটেইকেইটা পিডিএফ পাব, ইম্পৰ্টেণ্ট। চ' আপোনালোকে যদি পিডিএফ লাগে তেনেহ'লে কণ্টেক্ট কৰিব 8638686390 এইটো নম্বৰত হোৱাটছআপত কণ্টেক্ট কৰি মোক মেছেজ কৰিব। চ' আপোনালোকে পে'মেণ্ট কৰাৰ পিছত পিডিএফ পাই যাব। তো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হয়। চ' যিকেইটা কুৱেশ্যন আছে আপোনাৰ বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন আছে, যেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পৰীক্ষাত দেখা পাব পাৰে। অ'কে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ আহোম কিং অৰ্ডাৰ দ্য এক্সিকিউটিভ অফ হৰি ভূঞা ছান ইন ল অফ শংকৰদেৱ। কোন আহোম ৰজাই শংকৰদেৱৰ জোৱাই হৰি ভূঞাক ফাঁচীৰ নিৰ্দেশ দিছিল? আৰু এটা কুৱেশ্যন আছে এইটো প্ৰশ্নতে যে শংকৰদেৱৰ জোৱাইৰ নাম কি? কেতিয়াবা পৰীক্ষাত যদি হপককৈ সুধি দিয়ে তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব শংকৰদেৱৰ জোৱাইৰ নাম হৈছে হৰি ভূঞা। অ'কে, আৰু হৰি ভূঞাক ফাঁচীৰ নিৰ্দেশ কোনে দিছিল? ইয়াৰ ভিতৰত কমেণ্টত কোনটো শুদ্ধ উত্তৰ হ'ব? য়েছ, কাৰেক্ট এনচাৰটো হৈছে হৰি ভূঞাক ফাঁচীৰ নিৰ্দেশ দিছিল চুকলেংমুঙে। কোনে দিছিল? চুকলেংমুঙে। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফাৰ্ষ্ট এৰোপ্লেন অন নৰ্থ ইষ্টাৰ্ণ চইল ৱাজ লেণ্ডেড ইন হুইচ চিটি? উত্তৰ পূবৰ মাটিত প্ৰথমখন বিমান কোনখন চহৰত অৱতৰণ কৰা হৈছিল? প্ৰথমখন বিমান কাৰেক্ট এনচাৰ হৈছে যোৰহাটত। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ অলছ' ন'ন এজ দ্য লায়ন মেন অফ আছাম? অসমৰ সিংহ মানুহ বুলি কাক কোৱা হয় বা কাক জনা যায়? সিংহ মানুহ বুলি অসমৰ কাক জনা যায়? আপোনালোকে যে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব, বহুত ইম্পৰ্টেণ্ট আমি পৰীক্ষাৰ কাৰণে আহিবলগীয়া আমি টপিকবোৰ ডিছকাছ কৰোঁ এই চেনেলৰ জৰিয়তে। অ'কে, চ' সিংহ মানুহ বুলি কাক জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ৰাধা গোবিন্দ বৰুৱা। তেখেতক সিংহ মানুহ বুলি জনা যায়, মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ফখৰুদ্দিন আলি আহমেদ ৱাজ দ্য ডেষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ কেই নম্বৰ ৰাষ্ট্ৰপতি? কেই নম্বৰ ৰাষ্ট্ৰপতি বাৰু তেখেত? কাৰেক্ট এনচাৰ হৈছে তেখেত 5th নম্বৰ, 5 নম্বৰ ৰাষ্ট্ৰপতি, মনত ৰাখিব ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2017 ইন দ্য আছামিজ লেংগুৱেজ? অসমীয়া ভাষাত 2017 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? য়েছ, কাৰেক্ট এনচাৰ হৈছে জয়ন্ত মাধৱ বৰা। কোনে লাভ কৰিছিল অসমীয়া ভাষাত 2017 চনত সাহিত্য একাডেমী বঁটা? জয়ন্ত মাধৱ বৰাই লাভ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ? অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান কোন বছৰত স্থাপন কৰা হৈছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। একদম কাৰেক্ট এনচাৰটো হৈছে 1957। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ ডিষ্ট্ৰিক্ট দ্য ভোৰতাল নৃত্য ডেন্স ৱাজ ডেভেলপ? কোনখন জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? ভোৰতাল নৃত্য কোনখন জিলাত বিকাশ হৈছিল? সত্ৰবোৰ ক'ত আছে? য়েছ, সত্ৰ নগৰী বুলি জনা যায় বৰপেটাত, গতিকে ভোৰতাল নৃত্য বৰপেটাত বিকশিত হৈছিল, হয়নে? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং প্লেচ ইজ দ্য বিজনেছ হাব অফ নাগালেণ্ড? তলৰ কোনখন ঠাই নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ হিচাপে জনা যায়? কাৰেক্ট এনচাৰটো হৈছে ডিমাপুৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ওৱান অফ দ্য ফলোইং অলছ' ছাৰ্ভ এজ এ মেম্বাৰ অফ দ্য ভাইচৰয় এক্সিকিউটিভ কাউন্সিল? তলৰ কোনজনে ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম কৰিছিল? ইয়াৰ ভিতৰত কোনজনে কাম কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে কনকলতা বৰুৱা। কোনে কাম কৰিছিল? কনকলতা বৰুৱাই। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শিৱসাগৰ ৱাজ দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম 1699 টু ডেষ্ট? 1699 চনৰ পৰা কিমান চনলৈকে শিৱসাগৰ আহোম ৰাজ্যৰ ৰাজধানী আছিল? কিমান চনলৈকে আছিল? 1699 চনৰ পৰা কিমান চনলৈকে আহোম ৰাজ্যৰ ৰাজধানী আছিল শিৱসাগৰ? কাৰেক্ট এনচাৰ হৈছে
1788 1699 পৰা 1788 মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ৱাজ নট এ প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা তলৰ কোনজন অসম সাহিত্য সভাৰ সভাপতি নাছিল ইয়াৰ ভিতৰত কোনজন অসম সাহিত্য সভাৰ সভাপতি নাছিল কাৰেক্ট এনসাৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ হু ইজ অলছ' ন'ন এজ দ্য লুইট কোৰ অফ আছাম অসমৰ লুইট কোৰ বুলি কাক জনা যায় অসমৰ লুইট কোৰ বুলি কাক জনা যায় কাৰেক্ট এনসাৰ হৈছে ৰুদ্ৰ বৰুৱা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কিং অফ মণিপুৰ বব্ৰুবাহন ৱাজ দ্য ছান অফ মণিপুৰৰ ৰজা বব্ৰুবাহন কাৰ পুত্ৰ আছিল এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যে মণিপুৰৰ ৰজা কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে বব্ৰুপৰ ক'ৰ ৰজা আছিল তেতিয়া মনত ৰাখিব বব্ৰুবাহন আছিল মণিপুৰৰ ৰজা আৰু তেখেত আছিল অৰ্জুনৰ পুত্ৰ গতিকে অপশ্যন এ আছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট মেন মেড টেংকছ ইন আছাম তলত কোনটো টেংক অসমৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট টেংক অপশ্যনকেইটা চাই লোৱা আমাৰ ক্লাছবোৰ কৰি আপোনালোকৰ যদি ভাল লাগে এটা লাইক কৰিবচোন আপোনালোকে লাইকবিলাক নকৰে পাহৰি যায় আৰু বেয়া লাগিলে ডিছলাইক কৰিব কোনো কথা নাই বেয়া লাগিলে আপোনালোকে নাচাব ভিডিঅ'বোৰ আৰু যদি ভাল লাগে চাব অ'কে তো ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে জয়সাগৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল কোন প্ৰথমে অৰ্জুন বঁটা লাভ কৰিছিল য়েছ আমি সকলোৱে জানো ভোগেশ্বৰ বৰুৱা অ'কে তেখেতে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট মছজিদ ইন আছাম তলৰ কোনটো মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ কাৰেক্ট এনচাৰ আছে পাণবাৰী মছজিদ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এনভাইৰমেণ্টেলিষ্ট ৰবীন বেনাৰ্জীছ মিউজিয়াম যাক আংকল ৰবিন্স মিউজিয়াম বুলি কোৱা হয় ক'ত আছে কোনখন ডিষ্ট্ৰিক্টত আছে পৰিৱেশবিদ ৰবীন বেনাৰ্জী সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত ইয়াৰ ভিতৰত কোনখন জিলাত আছে ৰবীন বেনাৰ্জী মিউজিয়াম কাৰেক্ট এনচাৰটো হৈছে গোলাঘাটত আছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন ইজ লোকেটেড ইন হুইচ চিটি অফ আছাম দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন অসমৰ কোনখন চহৰত অৱস্থিত অসমৰ কোনখন চহৰত আছে কাৰেক্ট এনচাৰ হৈছে যোৰহাট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ ভাৰত ৰত্ন এৱাৰ্ড ৱাজ গিভিন টু গোপীনাথ বৰদলৈ অ'কে কোন বছৰত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে 1999 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম তলৰ কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম আপোনালোক কেতিয়াবা সুধিব পাৰে পৰীক্ষাত তেতিয়া মনত ৰাখিব অসমৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম হ'ল বৰাইল ৰেঞ্জ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন চেণ্ট্ৰেল আছাম ইজ মেনশ্যন এজ এলাহাবাদ স্তম্ভৰ শিলালিপিত মধ্য অসমৰ কথা কেনেদৰে উল্লেখ আছে কি বুলি উল্লেখ আছে কাৰেক্ট এনচাৰ হৈছে দাবাকা বুলি উল্লেখ আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ পুৰাণ ৱাজ কম্প'জ ইন আছাম কোনটো পুৰাণ অসমৰ ৰচিত হৈছিল কোনখন পুৰাণ অসমত ৰচিত হৈছিল কাৰেক্ট এনচাৰটো হৈছে কালিকা পুৰাণ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ এলিফেণ্ট ৰিজাৰ্ভ ইন আছাম অসমত মুঠ হাতী সংৰক্ষিত বনাঞ্চল কিমানখন আছে কাৰেক্ট এনচাৰটো হৈছে 5খন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মলয়া গোস্বামী ৱন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন দ্য আছামিজ ফিল্ম কোনখন ছবিৰ বাবে মলয়া গোস্বামীয়ে অসমীয়া ফিল্মৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে কোনখন চিনেমা জানেনে য়েছ কাৰেক্ট এনচাৰটো হৈছে ফিৰিঙতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ এপইণ্টেড এজ ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছিল
কাৰেক্ট এনচাৰ হৈছে হিমা দাস। তো এয়া আছিল আমাৰ আছাম ইয়াৰ বুকৰ আজিৰ 25টা কুৱেশ্যন। আপোনালোকে কেই নম্বৰ পালে 25টাৰ ভিতৰত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি কুৱেশ্যনকেইটা ভাল লাগিছে, PDF বিলাক লাগে, তেনেহ'লে আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰিব। আমাৰ নম্বৰটো আকৌ এবাৰ কৈছোঁ 8638686390। যদি PDF লাগে কমেণ্ট কৰিব। চ' আজিলৈ মানে নেক্সট ভিডিঅ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় আই অসম।